নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ বিন্দাছ গাৰ্ল জুৰি ইউটিউব চেনেলটোৰে আপোনালোক আটাইকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি বহু দিনৰ মূৰত মই ভিডিঅ' এটা দিম বুলি ভাবিছোঁ। আৰু এই উঠিছোঁ মাত্ৰ, উঠিয়ে দাঁত ব্ৰাছ কৰাই নাই, বাহিৰৰ ফালে চাব আহিছোঁ যে বতৰটো কেনেকুৱা। আৰু বতৰটো কেনেকুৱাটো আপোনালোকে গম পাইছেয়ে, চাওকচোন একেবাৰে বৰষুণ আহোঁ আহোঁ যেন হৈ আছে। বাকী আৰু মোৰ দিনটোৰ আজিৰ কামবিলাক দেখুৱাই থাকিম। এয়া মই চাহ কৰিছোঁ, মানে লাল চাহ বনাইছোঁ। এতিয়া মই চাহখিনি বাকি এনেদৰে খাবলৈ লৈছোঁ আৰু পিছফালে শুনিছেনে আমাৰ চৰাইজনীয়ে হাল্লা লগাই আছে। মায়ে হেনো মোৰ বাবে কিবা বনাই থৈছে, চাওঁ। মালপোৱা বনাইছে। এতিয়া মই লাল চাহেৰ লগত এই মালপোৱা অকণমান খাওঁ। A few moments later. আৰু আজি মই এতিয়া আপোনালোকক মোৰ চুলিৰ যত্ন আৰু ছালৰ যত্ন কেনেকৈ লওঁ সেইটো অকণমান দেখুৱাম বুলি ভাবিছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। এয়া দেখিছেনে, দুডাল সৰু সৰু এল'ভেৰা গছ, আৰু ইয়াৰ মাজত এই সৰু সৰুকৈ পাতবোৰ ওলাইছে। সৰু সৰুকৈ ওলাই আছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াৰ মাজৰ যিটো জেল থাকে, এই জেলটো উলিয়াই কোকোনাট অইলৰ লগত মিক্স কৰি চুলিত লগাব লাগে। 15 মিনিটমানৰ বাবে আমাৰ যিটো স্কেল্পত অকণমান মাছাজ কৰিব লাগে। তাৰে এঘণ্টামান পিছত চেম্পুৰে চুলিখিনি ধুই দিব লাগে। আৰু এই এল'ভেৰা লগালে চুলিখিনি বহুত মানে মিহি হৈ থাকে, পিছল পিছল লাগি থাকে, চিল্কি হয়। গতিকে মই এইটো এনেদৰে লগাওঁ, সপ্তাহত কেতিয়াবা এদিন বা কেতিয়াবা দুদিনো লগাওঁ। কিন্তু আজি মই এই এল'ভেৰাৰ সলনি বেলেগ এবিধ বস্তু লগাই দেখুৱাম। গতিকে এল'ভেৰা লগোৱাটো এদিন দেখুৱাম, আৰু আজি কিন্তু এবিধ বেলেগ বস্তুহে লগোৱাম, আৰু সেইটো আপোনালোকক দেখুৱাম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু আজি মই ব্যৱহাৰ কৰিবলৈ লোৱা বস্তু দুটা হৈছে, এইটো হৈছে আমাৰ কোকোনাট অইল, আৰু এইটো হৈছে ভিটামিন ই কেপচুল। ইয়াত চাওক ইভিয়ন 400 এনেকৈ লিখা থাকিব। আৰু মই আনিছিলোঁ ইয়াতে, এইটোত পেকেটটোত 10টা আছিলে, তাৰে মই অলৰেডি 5টা ব্যৱহাৰ কৰিলোঁ, আৰু বাকী 5টা আছে। আৰু ইয়াৰে আজি আপোনালোকক এতিয়া লগাই দেখুৱাম। আৰু ইয়াতে 10টা আছিল, আপোনালোকে দেখিবলৈ পাইছে। ইয়াত 35 ৰুপিজ লৈছে। আপোনালোকে এইটো ফাৰ্মাচীৰ পৰাও ল'ব পাৰে বা অনলাইনতো অৰ্ডাৰ কৰিব পাৰে, তাতো পায়। মই ওচৰৰ ফাৰ্মাচী এখনৰ পৰাই লৈছিলোঁ। আৰু মই আজি এটা কেপচুলে লগাম, আৰু আপোনালোকে দুটাও লগাব পাৰে। যদিহে আপোনালোকৰ চুলিখিনি বেছি ঘন হয় বা বেছি দীঘল হয়, তেনেহ'লে আপোনালোকে 2টা কেপচুলো লগাব পাৰে। আৰু আপোনালোকে এই ভিটামিন ই কেপচুলটো মুখত যদি লগাব বিচাৰে, তেনেহ'লে নাৰিকল তেলৰ লগতো লগাব পাৰে, গোলাপ জলৰ লগতো লগাব পাৰে, বা এল'ভেৰা জেলৰ লগত লগাব পাৰে। আৰু ইয়াৰে অকণমান মই এতিয়া মুখখনতো লগাই দেখুৱাম। আপুনি প্ৰথমতে এনেকৈ মিক্স কৰি ল'ব লাগিব দেই। মই তেতিয়া মিক্স কৰা হোৱা নাছিলে, এনেদৰে মিক্স কৰি ল'ব লাগিব। অকণমান আঠা আঠা যেন লাগে, যিহেতু ভিটামিন ই যিখিনি জেল হয় সেইখিনি অলপ আঠাৰ নিচিনা। ইয়াৰে এতিয়া মই এনেকৈ মুখখন চুলিখিনি এনেদৰে অকণমান মাছাজ কৰাৰ দৰে কৰিব। আৰু এনেদৰে যেতিয়া আপোনালোকে ভিটামিন ই কেপচুলটো লগাব চুলিত, তেতিয়া আপোনালোকে নিজেই গম পাব। যেতিয়া আপোনালোকে লগাব, চুলিখিনি ইমান বেছি মিহি পিছল পিছল লাগি থাকে, মানে চুলিখিনি এনেকৈ লাৰিয়ে ভাল লাগে। আৰু আগতে মোৰ চুলিত বহুত বেছি জট আছিল, বহুত বেছিয়ে আছিল। শুনিবলৈ হ'লে বহুত টাইম লাগিছিল।
কেতিয়াবাতো খং উঠি মানে আধা খনিৱা কৰি এৰি দিছিলোঁ আৰু কিন্তু এতিয়া কি হয় যেতিয়া মই এল'ভেৰা বা এই ভিটামিন ই কেপচুল লগোৱা কৰিলোঁ তেতিয়াৰ পৰা চুলিখিনি মানে ইমান বেছি মানে মিহি মিহি হৈ গ'ল মানে এদিন যদি মোৰ মাজতে বাদ পৰি যায় ফনিয়াবলৈও তেতিয়াও বেছি জপ নধৰে চুলিখিনি ইমানেই বেছি ভাল হৈছে দেখিছেনে চুলিখিনি অলপ চিল্কি দেখা হৈছে এনেকৈ আপোনালোকেও লগাব পাৰে মই কিন্তু লগালোঁ আৰু এমাহত বেছি হ'ল লগাবলৈ এল'ভেৰাই হওক বা ভিটামিন ই কেপচুলেই হওক কিন্তু বহুত মানে ভাল লাগিছে চুলিখিনিত এনেদৰে মিহি মিহি হোৱা মোৰ বহুত জ্বৰ আছিল যিহেতু মোৰ বাবে বহুত ভাল হৈছে আৰু আপোনালোকেও লগাই চাব পাৰে এনেদৰে মই লগাই আছোঁ আৰু গোটেই চুলিখিনিতে লগাব ভালদৰে লগাব আৰু লগোৱাৰ আগতে হাতখন ভালদৰে পৰিষ্কাৰ কৰি ল'ব লেতেৰা হাতেৰে নলগাব আৰু চুলিখিনি ভালে ৰাখিবলৈ হ'লে আমি মানে 2 মাহ 3 মাহৰ মূৰে মূৰে অকণমান হ'লেও এই আগটো যে থাকে এই আগটো অকণমান ট্ৰিম কৰি দিব লাগে তেতিয়া চুলিখিনি আৰু বেছি ভাল হৈ থাকে আৰু কিছুমানৰ যে আগটো ফাটে সেই ফটা সমস্যাটো প্ৰব্লেমটো নোহোৱা হয় মাজে মাজে এনেকৈ ট্ৰিম কৰি থাকিব লাগে মই আজি 2 মাহমান হ'ল তাৰ আগতে অকণমান ট্ৰিম কৰি দিছিলোঁ এতিয়া আকৌ চুলিখিনি ঠিকে আছে তাকে আপোনালোকে চুলিত অইলিং কৰিব আৰু এনেদৰে যেতিয়া আপোনালোকৰ কৰা হ'ব প্ৰায় আধা ঘণ্টা 1 ঘণ্টামান সময় থৈ দিব তাৰপিছত আপোনালোকে নৰ্মেল যি চেম্পু ঘৰত ব্যৱহাৰ কৰে সেই চেম্পুৰে চুলিখিনি ধুই দিব আৰু ধোৱাৰ পিছত যেতিয়া চুলিখিনি অকণমান পানীখিনি এৰা দিয়ে তাৰপিছতহে আপোনালোকে চুলিখিনি ফনিয়াব আৰু বতৰ চাওকচোন বাহিৰত ইমান বেছি বেয়া বতৰ হৈ আছে এইকেইদিন যোৱা সপ্তাহটো ধৰি ইমান বেছি বৰষুণ হৈ আছে কোনোবা ঠাইততো বানপানীয়ে হৈ গৈছে আমাৰ এইফালে হোৱা নাই বাৰু কিন্তু এনেকৈ যদি থাকে বতৰ ইফালেও বানপানী হ'বলৈ বেছি দিন নালাগিব আৰু এই সপ্তাহটোৰ আগৰ কেইদিনাত ইমান বেছি ৰ'দ দিলে 37 ডিগ্ৰী 38 ডিগ্ৰীলৈ তেতিয়াতো ভাবিছিলোঁ যে এজাক বৰষুণ কেতিয়া আহিব আৰু যেতিয়া এতিয়া বৰষুণ আহিল মানে এনেকৈয়ে আহি আছে বৰষুণ যে একেবাৰে এৰাই নাই নেৰানেপেৰাকৈ আহি আছে নাজানো আৰু কি হয় সোনকালে বৰষুণটো এৰিব লাগে বানপানীখিনি ঠিক হ'ব লাগে বানপানী হ'লেতো মানুহৰ কিমান সমস্যা থকা খোৱাৰ গতিকে বানপানী হ'ব নালাগে বাৰু আশা কৰোঁ এনে মাজে মাজে বৰষুণ হৈ থাকক বাৰু খেতি বাতিৰ বাবেও যিহেতু পানীৰ প্ৰয়োজন হয় কিন্তু এনেকৈ বানপানী হ'ব নালাগে মানুহৰ বহুত সমস্যা হয় বাকী আৰু ঠিক হ'লেই হয় ভগৱানে চব ঠিক ঠাক কৰি দিলেই হয় গতিকে বতৰটো চাওকচোন এতিয়াও মানে এনেকুৱা হৈছে যেন বৰষুণ আহিবই আৰু আজি হ'ল 20 তাৰিখ জুনৰ 20 জুন আজি যোৱাকালিতকৈ অকণমান মানে বৰষুণটো কমিছে বুলি ক'ব পাৰি ইমান অহা নাই বাৰু কিন্তু এনেকৈ আৰু ঠিক হ'লেই হয় বতৰটো সেয়াই আশা কৰিছোঁ বাকী মোৰ খবৰটো ভালেই বাৰু ঘৰতেই আছোঁ এইকেইদিন ক'তো ওলাই যাবও পৰা নাই ক'ৰবাত যাম বুলি ভাবি আছিলোঁ কিন্তু বতৰৰ বাবে যাব পৰা নাই আৰু আপোনালোকৰ খবৰ কওক কেনেকুৱা কি বহুত দিনটো ভিডিঅ' দিয়া হোৱাই নাছিলে মানে এনেই দিয়া নাছিলোঁ আৰু আজি মন গ'ল বুলি এটা ভিডিঅ' দিওঁ এতিয়া মই গা ধুই আহি পালোঁ এয়া চাওক চুলিখিনিও ঠিকে আছে মানে বতৰটো যিহেতু একেবাৰে বেয়া চুলিখিনিও শুকাওঁতে টাইম লাগিব বাৰু আৰু যিহেতু এটা বস্তু দেখাই আছোঁ আপোনালোকক এয়া চাওক মই অলপ আগতে কৈছিলোঁহে যে বৰষুণ আজি এনেকৈ অহা নাই বুলি কিন্তু এই আহিয়ে গ'ল দেখিছেনে গোটেই চব একেবাৰে পানীতে তিতি আছে আৰু যিহেতু এতিয়া বৰষুণটো অকণমান কমিছে মানে চোতালত ওলাব পাৰিম গতিকে মই ভাবিছোঁ এনেকুৱা বৰষুণৰ বতৰত মানে ঠাণ্ডা বতৰত যদি গধূলি গৰম চাহৰ লগত গৰম পকৰি খাওঁ কেনেকুৱা লাগিব আৰু সেইকাৰণে আমাৰ ওচৰতে থকা ধনিয়া পাত আৰু নৰসিংহ পাত কেইটামান মই লৈ আহোঁ এতিয়া আৰু আমি গধূলি গৰম চাহৰ লগত পকৰি বনাই খাম আৰু আপোনালোককো দেখুৱাম গতিকে ভিডিঅ'টো সেইখিনি চাই থাকিব এয়া চাওক এয়াল ধনিয়াৰ পাত মাজে মাজে আছে তেনেকৈ মই এতিয়া ইয়াৰে ওচৰৰ পৰাই অলপ লৈ লওঁ যিহেতু জোক চোক থাকিব পাৰে আৰু এটা বস্তু দেখাম এই পাতটো দেখিছেনে চাৰিওফালে এনেকৈ লগতো লগাই দিয়া হৈছে হাঁহ কিন্তু বহুত কমেই আছে তিনিটা ফটো লগাই দিয়া হৈছে আৰু ইয়াৰে মাজৰ যিটো ফটো এইটো মোৰ আটাইতকৈ বেছি প্ৰিয় হয় আৰু এতিয়া মই চাহ খাওঁ দেই